তো আমি ষ্ট্ৰবেৰী খেতি এনেকৈ চাই আছোঁ, কিন্তু ষ্ট্ৰবেৰী খেতিবিলাক দেখি সঁচাকৈ বহুত বেছি বেয়া লাগিছে। মানে কালি ৰাতি শিল পৰি পিনে শিল বৰষুণত চব এনেকুৱা হৈ গৈছে, চাব পাৰে এইবিলাক চব এনেকুৱা হৈ আছে হয়নে মুকুল দা? মানে যিমান ষ্ট্ৰবেৰীবিলাক দেখি আছোঁ গোটেই প্ৰায়বিলাকে মানে দাগি হৈ গৈছে। হয় নমস্কাৰ, মই কংকন বাবে কৈছোঁ আৰু আজি মোৰ লগত কোন আছে দেখা পাইছে নিশ্চয়, এই অঞ্চলৰ বিখ্যাত খেতিয়ক আমাৰ পৰমেশ্বৰ খুৰা আছে মোৰ লগত। নমস্কাৰ সমূহ কণৰ শ্ৰোতাবিলাকক দৰ্শকবিলাকক। আৰু বাইদেউ ষ্ট্ৰবেৰী ছিঙি আছিল নেকি? হয়, ষ্ট্ৰবেৰী ছিঙি আছিলোঁ। এইবোৰ চব পচি নষ্ট হৈ গৈছে বৰষুণৰ কাৰণে। আৰু ষ্ট্ৰবেৰীটো এনেও কোমল আৰু আলু খোৱা বস্তু, গতিকে চাব পাৰে গোটেইবিলাক মানে শিল পৰি এইবিলাক পচি গৈছে, মানে বহুত দুখ লগা কথা। আৰু খুৰা কালিতো মস্ত শিল বৰষুণ গৈছে। কালি এইকেইদিন সেই ধাৰাসাৰে অহা বৰষুণ আৰু শিলাবৃষ্টিতে মোৰ ষ্ট্ৰবেৰী খেতিখণ্ড বৰ আৰ্থিকভাৱে বহুত লছ কৰি দিলে, বহুত লছ কৰিলে। ইতিমধ্যে মই 70-80 হাজাৰ মান টকা বেচিলোঁ আৰু 1.5 লাখ 2 লাখ মান টকাৰ আমাৰ বাজেট আছিল। সেই হিচাপে ফল লাগিছিল। এতিয়া আপোনালোকে নিজে দেখিছে কেনেকুৱাকৈ ফলবোৰ একদম শিল পৰি একদম মানে কি কৰিব, প্ৰাকৃতিক দুৰ্যোগতে ভবামতে আমাৰ যিটো আশা কৰি খেতিটো কৰিছিলোঁ, হঠাতে প্ৰাকৃতিক বৰষুণ শিল ধাৰাসাৰে গোটেই খেতিখণ্ড বহুত লছ কৰি পেলালে। কিমান মান টকাৰ লছ হ'ল? কিমান মান মানে এতিয়া আমি মাত্ৰ 70-80 হাজাৰ টকাৰহে বেচিলোঁ। আমি আশা কৰিছিলোঁ 3 লাখ 2.5 লাখ মান টকা ওলাব এইখিনি। মানে আৰু 2 লাখ মান টকাৰ মানে 2 লাখ 1.5 লাখ মান টকা সহজতে পালোঁ। মানে বহুত দুখ লগা কথা, যিহেতু আমাৰ খুৰা খেতিৰ ওপৰতে নিৰ্ভৰশীল। এই ষ্ট্ৰবেৰী খেতি কৰিয়ে মোটামুটি বছৰটো আধা উপাৰ্জন ষ্ট্ৰবেৰী খেতিৰ ওপৰতে নিৰ্ভৰ। অসমৰ ৰাইজক কি ক'ব? নিজকে আকৌ পুনৰ মনোবৃত্তি আৰু মন ভাঙি নকৰোঁ, পুনৰ উদ্যমৰে আৰু নিশ্চয় অসমৰ ৰাইজৰ আশীৰ্বাদ আছে নিশ্চয়। এইবাৰ ষ্ট্ৰবেৰী খেতি মানে কেইবিঘামান কৰিছে? এইবাৰ 6,000 পুলি আছিল, প্ৰায় 2 বিঘা মাটিত ৰোপণ কৰিছোঁ। এইবিলাক ক'ত বিক্ৰী কৰে আপুনি? এইটো মই এইবাৰ বৰপেটা হোলী উৎসৱত বহুত বেচিছোঁ, তাৰপিছত নলবাৰী, গুৱাহাটী। আৰু এই খেতিবিলাকৰ বজাৰ মূল্য কিমান? ভালেখিনি ভাল বজাৰ আছে। আমাৰ যদি ডেকা চামে এই খেতিটো ব্যৱসায় ভিত্তিত কৰে যথেষ্ট লাভজনক হ'ব। কেৰালাতকৈ 5-6 হাজাৰ টকা বা 10-15 হাজাৰ টকাত কাম কৰিব যাব। যদি কৃষি বিভাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰি ষ্ট্ৰবেৰী কৰক, গ্ৰীণ ৰাইচ কৰক, ব্লেক ৰাইচ কৰক, ড্ৰেগন কৰক, তেতিয়া বহুত আগবাঢ়ি যাব। আৰু চৰকাৰটো ভালেখিনি ছাপোৰ্ট দিছে। মানে ৰেড লিলি বুলি কয় ন? হয়, এইটো ৰেড লিলি। এইটো তাৰমানে একদম ৰঙা হয় নেকি নাকি? ভিতৰতো বহুত ৰঙা আৰু পকিলে মৌৰ দৰে মিঠা। আৰু এইফালে চাব পাৰে ড্ৰেগন ফ্ৰুইটবিলাক আছে, গোটেই মানে বতাহত বাগৰি গৈছে ন কালি? বতাহত বাগৰিছে, এই বাঁহৰ খুঁটাকেইটা বতাহত বাগৰি গৈছে। এইটো এটা সেই লোহাৰ পোষ্ট এটা দিছোঁ, কিন্তু সেই তাতে থকাখিনি বাগৰা নাই। আৰু মুকুলদা আৰু মই বৰ্তমান খাই আছোঁ ষ্ট্ৰবেৰী খুৰাহঁতৰ ঘৰত। নামঘৰটো কেনে লাগিছে? নামঘৰটো বঢ়িয়া লাগিছে, অলপমান বাহৰি একদম মানে নেচাৰেল, পুৰা নেচাৰেল ন? মই এবাৰ দেখাই দিওঁ বাৰু ভালকৈ। এইটো নামঘৰ।